নমস্কাৰ, মই ঋষিকেশ পাঠকে আপোনাক সিম্পলিফিকেশনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি সিম্পলিফিকেশনৰ দ্বিতীয় পাৰ্ট আৰম্ভ কৰিবলৈ গৈ আছো। আশা কৰিছো আপোনালোকে আগৰ ভিডিঅ'টো চাইছে, তেতিয়াহ'লে আপুনি এইটো ভিডিঅ'টো চালে লাভ হ'ব। তো আমি দেৰি নকৰি আপুনি আমাৰ সিম্পলিফিকেশন ষ্টাৰ্টটো চাই থাকিব অনুৰোধ জনোৱা হ'ল। সিম্পলিফিকেশন আমি দ্বিতীয় পাৰ্টটো এটা এক্সাম্পল ল'ব বিচাৰিছো। এক্সাম্পলটো আছিল এনেকুৱা ধৰণৰ, এনেকুৱা এক্সাম্পল পৰীক্ষাত আহি থকা দেখা যায় দেই। ওকে, এতিয়া আমি এইটো কি কৰিম? হৰণ কৰিম। অসমীয়াত কি কোৱা হয়? হৰণ কৰা বুলি কোৱা হয়। হৰণ কৰা। এইটো কি কৈছে যে গোটেইবিলাক কি আছে? ৰোটভাৰ আছে ওপৰত। 5 প্লাছ 11 প্লাছ 19 প্লাছ 29 প্লাছ 49। তো এইটো কেনেদৰে কৰিব লাগে? আমি প্ৰথমতে এইবিলাক নমাই আনিম, মানে আমি ৰাইট চাইডৰ পৰা কৰিম, তেতিয়া আমি অংকটো সহজ পাম। তো এতিয়া আমি এইটো নমাই দিছো। প্লাছ এতিয়া 49টো কি হয়? এটা বৰ্গমূল হয়। সৰি 45টো এটা, সৰি 49টো এটা বৰ্গ সংখ্যা। ইয়াৰ বৰ্গমূল ওলাব লাগিব, মানে ৰুট। 49ৰ বৰ্গমূল কি হ'ব? 7। তো 7 হোৱাৰ লগে লগে আমি বৰ্গমূলৰ চিনপাত উঠাই দিম, ৰোটভাৰ চিনটো উঠাই দিম। ঠিক আছে, তো আমি এইখিনি কৰিলো। এইখিনি আপোনালোকে বুজাইছে, এইখিনি নামি আনিব। প্লাছ চিনটো নমাই আনিছো। তো 49 আমি বৰ্গ কি পাইছো? 7 পাইছো। মানে কি দুটা 7 পূৰণ কৰি আমি কি পাইছো? পাম 49 পাম। তো বস্তুটো এনেকুৱা। তো আমি এইটো এতিয়া সিম্পলিফিকেশন কৰিম। 5 প্লাছ 11 প্লাছ 19 প্লাছ এইটো কি আছে? 29 প্লাছ 7 কি হ'ব? 36। ঠিক আছে, 36টো আমি 36লৈকে বুজি পাইছে আপোনালোকে কেনেকৈ হৈছে, কিন্তু আমি এই বৰ্গ চিনটো এতিয়ালৈকে থাকিব, এতিয়ালৈকে আমি ৰাখিম। এতিয়ালৈকে আমি কি গুচাই দিলো। কিয় গুচাই দিলো? কাৰণ আমি ইয়াৰে বৰ্গমূল ওলাম, ৰোট ওলাম, ৰোট। ঠিক আছে, তো ৰোট ওলাব লাগিলে আমি ৰোটভাৰটো আমি গুচাই দিব লাগিব। গুচাব লাগিলে আমি কি কৰিব লাগিব? আপোনালোকে এইটো এবাৰ চাই থাকক। 5 প্লাছ 11 প্লাছ 19 প্লাছ এতিয়া আহিল আমাৰ 36 টো হৈছে আমাৰ এটা বৰ্গ সংখ্যা। বৰ্গ সংখ্যা মানে কি? 36 এটা এনেকুৱা সংখ্যা যে আমি দুটা যিকোনো একে সংখ্যা ইনটু কৰিলে আমি 36 পাওঁ। তো 36 আমি কি পাম? বৰ্গ সংখ্যাটোৰ বৰ্গমূল কি হ'ব? 6 হ'ব। কেনেকৈ? 6 into 6 36। ঠিক আছে, তো আমি 36ৰ আমি বৰ্গমূল কি হ'ব? বৰ্গ 6 হ'ব। তো আমি ইয়াত 6 বুলি নমাই দিছো। তো 6 বুলি নমাই দিয়াৰ লগে লগে কি হ'ল? আমি ৰোটভাৰ কামটো খতম কৰিলো। তো আমি এতিয়া 6 দিছো। ঠিক একেদৰে আপোনালোকে এইপিনে লক্ষ্য কৰিব যে 5 প্লাছ 11 প্লাছ ওকে, এতিয়া আমি ৰোটভাৰডাল থাকিবই। আমি কি কৰিম? এতিয়া 19ৰ লগত 6 যোগ কৰিম। 19ৰ 6 কিমান হ'ব? 25। এতিয়ালৈকে আমি বৰ্গমূলৰ চিনডাল থাকিবই, ৰোটভাৰ চিনডাল থাকিবই। আপোনালোকে এইখিনি বুজি পাইছে নিশ্চয়। সহজভাৱে কৰিব লাগিব। সিম্পলিফিকেশন যেহেতু আমি এনেকুৱা কৰা হ'লে আমি কেনেকুৱা কি কৰিব লাগিব? বৰ্গমূলটো উলিয়াব লাগিব। কিয় বৰ্গমূল ওলাব লাগিব? আমি প্ৰথমতে ইয়াৰ লৈ লওঁ। ঠিক আছে, 49 এটা বৰ্গ সংখ্যা, ডেফিনেটলি বৰ্গ সংখ্যা হয় না আমি গম পাব লাগিব ন। তো তাৰে কাৰণে আপোনালোকে কি বৰ্গ
মূলৰ চাৰ্টখন আপোনালোকে জানিব লাগিব যেনেকৈ 1 into 1 is equal 1 2 into 3 is equal 4 3 into 3 is equal 9 4 into 4 is equal 16 তেনেকুৱা তো আপোনালোকে এইখিনিলৈকে বুজি পাইছে তো আমি এইখিনি এতিয়া মুছি দিছো আপোনালোকৰ সুবিধাতে ইয়াতে কি কৈছে 5 plus 11 plus 25 5 plus root over 11 plus এটা কি আছে 25 25 এটা কি সংখ্যা বর্গ সংখ্যা তো 25 এর বর্গমূল কি হবে তো 25 এর বর্গমূল এনেকুৱা ধৰণৰ যে 5 into 5 ইজ আমি কি পাও 25 তো 25 তো হৈছে এটা বর্গ সংখ্যা আৰু ইয়াৰ বর্গমূল হ'ব 5 ঠিক আছে তো আমি এটি কি কৰিম ডাইৰেক্ট ৰুট ওভাৰ ডাল গুছাই দিম ৰুট ওভাৰ ডাল গুছাই দিলে কি থাকিব 5 ওকে ঠিক আছে এতিয়া আপোনালোকে এইখিনি বুজি পালে তো আমি এইখিনিতে মুছি দিছো এটা কি কৰিম আমি যে 5 plus 11 plus 5 এতিয়া আমি 5 টো নমাই আনিছো প্লাস এতিয়ালৈকে আমাৰ ৰুট ওভাৰৰ কামডাল শেষ হোৱা নাই তো আমি ৰুট ওভাৰ চিনডাল কি দিম 11 plus 5 is equal 16 ওকে এতিয়া আমি কি কৰিম 5 plus 16 টো এটা বৰ্গ সংখ্যা এইটো এটা বৰ্গ চিন বৰ্গমূলৰ ৰুট ওভাৰডাল এতিয়ালৈকে আছে গুছোৱা নাই কিন্তু এতিয়া আমি গুছাবলৈ গৈ আছো তো 16 বৰ্গ কি হ'ব সরি 16 এটা বর্গ সংখ্যা এর বর্গমূল লব লাগিব যে 4 into 4 মানে 16 তো আমি ইয়ার 16 এর বর্গ সংখ্যা হ'ব 4 তো আমি ডাইরেক্ট 4 টো নমাই দিলে বর্গ ৰুট ওভাৰ কাম খতম ওকে এতিয়া আমি কি কৰিম যে 5 সরি শর্ট অলপ বেশি দীঘল নহল মই এক্সাম্পলটো ওকে 5 plus 4 মানে ইজ 9 ওকে এতিয়া আমি কি কৰিম 9 টো এটা ডেফিনেটলি আমি কি বর্গ সংখ্যা ন 9 টো ডেফিনেটলি বর্গ সংখ্যা কারণ কি 9 লগত 9 এনেকুৱা এটা সংখ্যা যে আমি যিকোনো দুটা সংখ্যা আমি পূৰণ ফল আমি 9 পাম এইটো এতিয়া কি হ'ব বর্গ সংখ্যা তো আমি 3 into 3 ইকুয়াল কি পাইছো 9 obviously কি হ'ব 9 টো এটা বর্গ সংখ্যা তো আমি ৰুট ওভাৰ চিনটো উঠি গলে কি হ'ব 3 তো এটি একদম ইজি তো এক্সাম্পলত আহিব কেনেকৈ আমি পৰীক্ষা পাৰ্সপেক্টিভটো জানিব লাগিব ন তো সেইভাবে আজি আপোনাক মই পৰীক্ষাত এই এনসাৰটো কোৱেশ্চনটো কেনেকৈ ধৰণৰ আহিব পাৰে যে পেপাৰত আহিব পাৰে আপোনাৰ এ বি সি ডি ইয়াতে অপচন আহিব পাৰে रो 3 -3 9 रो 3 তো আমি आंसर কি পাইছো आंसर পাইছো 3 তো আমি आंसर কি হবে এটা কারেক্ট आंसर হ'ব 3 বুজি পাইছে নাকি আপোনালোকে এতিয়া আমি নেক্সট এটা অংকলৈ গৈ আছো এতিয়া আমি নেক্সট एग्जांपल এটা ল'ব চেষ্টা কৰিছো এটা কি বুঝাইছে যে 5 plus 2 into 3 হরণ 3 into 2 আকৌ into 2 তো এটি কেনে কৰিব লাগিব যে 5 plus 2 into 3 হরণ আছে ন তো আমি এটো ইয়াতে আনিম 3 into 2 into 2 ওকে এতিয়া আমি নেক্সট কি কৰিম 5 প্লাস রাখিম এটা 2 into 3 মানে কি হ'ব 2 into 3 is equal 6 3 into 2 is equal 6 ওকে এতিয়া আমি কি কৰিম 5 প্লাস 6 কেইবাৰ যাব এবাৰ এতিয়া কি হ'ব এক তো দুই লগত পূৰণ হ'ব তো আমি 2 ডাইৰেক্ট লিখি দিছো 2
5 কি হ'ব 7 হ'ব এইটো সেটা বলছে 5 plus 2 into 3 হরণ 3 into 2 into 2 এইটো কি কৰিছো আমি 5 টো নমাই দিছো প্লাস কৰিছো এইটো আমি এনেকৈ ডাইৰেক্ট নমাই দিছো 2 into 3 divided by এই হৰণ কৰিছো আমি 3 into 2 নমাই দিছো into 2 ওকে 5 plus 3 গুণি 6 আমি এনেকৈ কৰিব পাৰো 3 দি 3 কাটিব পাৰো 2 দি 2 কাটিব পাৰো তেতিয়া আমাৰ এক হৈ যায় आंसर তো আমি সিম্পল কৰি দিছো 3 গুণি 6 3 গুণি 6 ওকে into 2 5 plus 1 to 1 1 into 2 is equal to 5 plus 2 is equal 7 আপোনালোকে এইটো বুজি পালে এতিয়া মই আপোনাক ক'ব বিচাৰিছো যে সাপোজ আমাক পৰীক্ষাত এইটো অংক উঠাই দিলে ঠিক আছে তো এইটো অংক উঠাই দি কি কৰিব পেপাৰ দিব যে আমাক ইয়াতে এটা দিব চুজ দা কারেক্ট आंसर choose the correct answer দিব আমাক কেইটামান এই সাইডে অপশন দিব -7 10 0 7 তো এতিয়া আমি এই অংকটো বুজি পালো বুজি পাই আমি কি পালো এনে সলিউশনটো 7 তো 7 হ'ব ইয়াৰে কারেক্ট आंसर তো আমি কি কৰিম পৰীক্ষাত বাহিৰত এবাৰ আমি এটা এক্সাম্পলটো পাতি লওঁ ইয়াৰ সলিউশনটো ওলা আমি জিতু পাইছো তো অংকটো এনেলে বুজিব পাৰিছে তেতিয়াহে আমি এটা কারেক্ট आंसर পাম কারেক্ট आंसर পালে আমি কি কৰিম কারেক্ট आंसर পালে আমাৰ অপচনটো শুদ্ধ বুলি বাছিব পাৰিম ঠিক আছে আমি এতিয়া নেক্সট প্ৰশ্নলৈ গৈছো সিম্পলিফিকেশনত লও আমি এতিয়া 5x plus 60 is equal 5 এটা কোয়েশ্চনটো হ'ব what is the value of x মানে ইয়াত x ৰ ভ্যালুটো সুধিছে x ৰ ভ্যালুটো কি হ'ব তো এটা সলিউশনটো হৈছে যে আমি एग्जांपल হলে পাতি লৈছো 5x plus 60 is equal 5 তো আমি কি কৰিছো এতিয়া 5x পাতি দিছো 5 আনি দিছো এই বাছনে লৈছো 60 তো প্লাস হৈ আছে এটা মাইনাস হ'ব ওকে এতিয়া আমি কি কৰিম 5x is equal 60 পৰা এনে কি হৈছে প্লাস চিহ্ন এটা আছে দেই জানে আগতে আপোনালোকে বুজি পাইছে 5 minus 6 কি হ'ব মানে 60 পৰা 5 যোগ কৰিব লাগিব কিন্তু চিহ্নটো কি হ'ব মাইনাস তো আমি 55 হ'ব এটা কি হ'ব যে x is equal to minus 50 sorry আমি এপিনে কৰিছো x is equal to minus 55 by 5 এটি কি হ'ব পাছে দি ইয়াত 11 যাব তো x is equal minus 11 একদম ইজি অংক তো পৰীক্ষাত এনেকৈ দিব যে 5x plus 60 is equal 5 what is the value of x x ৰ মান নিৰ্ণয় কৰা তো আমি সিম্পলিফিকেশন কৰি কি পালো যে এবাৰ আকৌ বুজাই দিছো যে 5x plus 60 টো নমাই দিছো আমি एग्जांपल তেনেকৈ পাতিছো ঠিক আছে নেক্সট আমি কি কৰিছো 5x নমাই দিছো সমান চিহ্ন দিছো নেক্সট আমি 5 টো নমাই দিছো এতিয়া কথাটো হ'ল যে 60 টো সমান চিহ্ন সোঁহাতে আছে নে বাওঁহাতে আছে যে 60 টো আছে সমান চিহ্ন বাওঁহাতে আছে লগতে কি চিহ্নত আছে প্লাসত আছে যোগত আছে তো আমি কি হ'ব এতিয়া 5 টো নমাই দিলো এতিয়া 60 টো আগত যোগ চিহ্ন আছিল তো সমান চিহ্ন রাইট সাইডে গলে কি হ'ব মাইনাস চিহ্ন আহিব বিয়োগ চিহ্ন আহিব তো এটা কি কৰিম 5x টো দিলো ইজুকাল চিহ্ন দিলো নেক্সট আমি কি কৰিছো 5 minus 60 মানে কি হ'ব -55 এই কাৰণে হ'ব কাৰণ ডাঙৰটো সংখ্যাৰ আগত বিয়োগ চিহ্ন আছে পাছৰ আগত কি আছে যোগ চিহ্ন আছে
আপোনালোকে এতিয়া বস্তুটো বুজি পালে সৰলভাৱে কেনেকৈ এক্সাম্পল দিছে এনেকৈ যে হোৱাট ইজ দ্য ভেলু অফ এক্স এক্সৰ মান নিৰ্ণয় কৰিব লাগে তো আমি চিম্পলিফিকেশ্যন কৰি কি পালো যে এক্সৰ মান পালো আমি মাইনাছ কৈছো যে কথাটো এক্সাম্পল দিব যে এনেকৈ দিব পাৰে আপোনাৰ পৰীক্ষাত 11 minus 11 তো আপোনাৰ দিব পাৰে 110 দিব পাৰে তো আমি কি হল এক্সাম্পলটো কৰি আমি কি পালো যে -11 হ'ব ইয়াত actual value of x তো আমি কি পাওঁ আনসারটো কারেন্ট ভ্যালু আছে -11 তো আজিৰ কাৰণে আমাৰ এইখিনিতে সমাপ্ত কৰিলো আমি আজি আপোনালোকক তিনিটা এক্সাম্পল দ্বাৰা সিম্পলিফিকেশন দ্বিতীয় পাৰ্টটো আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো তো আশা কৰিছো আপোনালোকে এক্সাম্পল কেইটা সুন্দৰকৈ বুজিব পাৰিছে আশা কৰিছো আপোনালোকে আমাৰ ভিডিঅ' পৰা উপকৃত হ'ব তেতিয়াহ'লে আমি নেক্সট ভিডিঅ' আপলোড কৰিম বা আমি ভিডিঅ' ক্লাছ কৰি আপোনালোকৰ সুবিধাতে আমাৰ লাভ হ'ব বুলি ভাবিম তো আমি বেছি দেৰি নকৰো এতিয়া আমি এইখিনিতে ক্লাছ সমাপ্ত কৰিব বিচাৰিছো তো আপোনালোকে ক্লাছ কৰি কেনেকুৱা পালে বা মেথছবিলাক ভাল পাইছে নে নাই কমেণ্ট কৰি নিশ্চয় জনাব আমি আগৰ ভিডিঅ'ত এটা কমেণ্ট পাইছো যে ক্লাছ কৰি ভাল আপোনালোকে ভাল পাইছে চ' আমি এটা নেক্সট ক্লাছ আজি কৰিবলৈ আশা কৰিলো সেইবাবে আমি ক্লাছ কৰিলো আশা কৰিছো আপোনালোকে কমেণ্ট দিব কেনেকুৱা পালে ধন্যবাদ